খৈৰাবাৰী ক্লাবৰ উদ্যোগত কৃতি বিদ্যাৰ্থীক সম্বৰ্ধনা। ওদালগুৰি জিলাৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান খৈৰাবাৰী ক্লাবৰ উদ্যোগত আজি শুক্ৰবাৰে 8গৰাকী কৃতি বিদ্যাৰ্থীক জনোৱা হয় সম্বৰ্ধনা। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত খৈৰাবাৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতি বিদ্যাৰ্থীসকলৰ লগতে অসমীয়া আৰু বড়ো বিষয়ত পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে ঈৰ্ষণীয় নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মেধাৱী শিক্ষাৰ্থীসকলক জনোৱা হয় এই সম্বৰ্ধনা। আজি সম্বৰ্ধনা লাভ কৰা কৃতি বিদ্যাৰ্থীসকল হ'ল হায়েঞ্চা বসুমতাৰী, তৃষ্ণা ৰাভা, হিমাশ্ৰী শৰণীয়া, বৰ্ণিল বাস্তৱ শৰ্মা, ডেইজি বসুমতাৰী, নম্ৰিতা সিং, ইৰাক দাও বড়ো আৰু ধুৰুমুচা বড়ো। ক্লাবৰ সভাপতি হেমন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত ফুলাম গামোচা, জাপি, সম্বৰ্ধনা পত্ৰ, কলম, কিতাপৰ টোপোলাৰে শিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে খৈৰাবাৰী ক্লাবে। খৈৰাবাৰী ক্লাবৰ সম্পাদক জ্যোতিপ্ৰসাদ দাস, সহকাৰী সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত সাহিত্যিক পুনুৰাম কলিতা, সাংস্কৃতিক কৰ্মী শৰৎ ডেকা, আৰক্ষী বিষয়া VS বাইফে, প্ৰাক্তন এপছু নেতা বাবুল বসুমতাৰী, খৈৰাবাৰীৰ জ্যেষ্ঠ নাগৰিক নাৰায়ণ ডেকা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, AIN লাইভ। খৈৰাবাৰী ক্লাব কেনেকুৱা কাৰ্যসূচী মানে এইটোতো আমাৰ প্ৰায় আজি 50 বছৰ হৈ গ'ল, 54 ইয়াৰ্ছ ৰানিং এতিয়া খৈৰাবাৰী ক্লাবটোৰ অতীজত আজি দীৰ্ঘদিনত আমাৰ ইয়াতে সাংস্কৃতিক, ক্ৰীড়া, সাহিত্য সকলো ক্ষেত্ৰতে এটা সময়ত একদম আগভাগ লৈছিলে। সাংস্কৃতিক ক্ষেত্ৰত বিশেষকৈ নাটক, পূৰ্ণাংগ নাটক, বিভিন্ন সামাজিক কাম কাজ এইবিলাক কৰা হৈছিলে। মাজতে কিছু বিৰতি হৈছে, এইটো আজি নতুন প্ৰজন্মৰ হাতত আকৌ এইটো ঠন ধৰি উঠিছে আজি কম দিনৰ ভিতৰতে। আৰু এই নতুন প্ৰজন্মক আমি পুৰণা প্ৰজন্মৰ মানুহ, প্ৰথম প্ৰজন্মৰ মানুহ হিচাপে, আমি ক্লাব সৃষ্টিকৰ্তা হিচাপে আমি এওঁলোকৰ হাতত এই অধিকাৰটো, এই দায়িত্বটো দিব পাই খুব আনন্দিত। আৰু এওঁলোকৰ প্ৰথম কাৰ্যসূচীবিলাক খুব সুন্দৰকৈ আগবঢ়াই নিছে। আমি খুব আশাবাদী যে খৈৰাবাৰীৰ বৃহত্তৰ সমাজখন এই যুৱ প্ৰজন্মৰ হাতত আৰু এই ক্লাবৰ নেতৃত্বত এটা সুন্দৰভাৱে এখন সুষম সমাজ গঢ়ি উঠিব, তাকে আশা কৰোঁ। আৰু আজি প্ৰথম পদক্ষেপ হিচাপে আজি ছাত্ৰ সমাজক যি উৎসাহিত কৰিবৰ কাৰণে এই কাৰ্যসূচী ল'লে, এই কাৰ্যসূচীটো খুব উৎসাহজনক হৈছে। আৰু ভৱিষ্যতে আমাৰ পিছৰ ফালে যিমানবিলাক কাৰ্যসূচী আহিব, আশা কৰোঁ এই নেতৃত্বই খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাব। আজি 24 জুলাই 2026 তাৰিখে আজি আমাৰ খৈৰাবাৰী ক্লাবৰ উদ্যোগত এটা সম্বৰ্ধনা অনুষ্ঠান হৈ যায়। এই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি পোনপ্ৰথমে আমি ক্লাবৰ পতাকা উত্তোলন কৰা হয়। তাৰপিছত আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান হয়। স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতে আমি আমাৰ শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোত হয় মন্ত্ৰী প্ৰজ্বলন কৰা হয়। তাৰপিছতে আমাৰ মানে মূল কাৰ্যসূচী আমাৰ সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হয়। এই সম্বৰ্ধনা অনুষ্ঠানত আমি খৈৰাবাৰী হায়াৰ ছেকেণ্ডাৰী চেণ্টাৰৰ পৰা যিসকল কৃতি ছাত্ৰ ছাত্ৰী, তাৰমানে ইয়াৰ ভিতৰত আছে আমাৰ অসমীয়া মাধ্যম আৰু বড়ো মাধ্যম, এই দুইটা মাধ্যমত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক দুইটা শাখাতে দুইটা হেৰিতে কি কয় সৰ্বোচ্চ নম্বৰ পোৱা মানে দুজনকৈ আমি বাছনি কৰিছোঁ। আৰু অসমীয়া মাধ্যমৰ অসমীয়া ভাষাত বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা আৰু বড়ো বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা, এনেকৈ আমি দুজনকৈ বাছনি কৰি আজি আমি তেওঁলোকক ইয়াতে সম্বৰ্ধনা অনুষ্ঠানটো মানে চলাই তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ। গতিকে আমাৰ খৈৰাবাৰী ক্লাবৰ আচলতে এইটো বহুত পুৰণি ক্লাব, কিন্তু ঘটনাটো হ'ল কি বহু বছৰ ধৰি আমাৰো ক্লাবটোত বহুত কিছু মানে অলপ কাম কাজৰ কিছু ক্ষেত্ৰত অলপ কিবা বাধা হৈ আছিলে। এতিয়া সেইখিনি আমাৰ মানে হেৰি হ'ল, নতুন কমিটি গঠন হ'ল। নতুন কমিটি গঠন হৈ আজি মই সভাপতি, আমাৰ জ্যোতিপ্ৰসাদ দাস সম্পাদক, আমি আটাইবিলাকে লগ হৈ আমি এই অনুষ্ঠানটো মানে আৰু যাতে আগৰ নিচিনাকৈ, যিহেতু খৈৰাবাৰী ক্লাবটো মানে খৈৰাবাৰী এই অঞ্চলৰ ভিতৰতে খুব জাকত জিলিকা অনুষ্ঠান আছিল। ইয়াতো বহুত পুৰণা ৰেকৰ্ড আছে। আমি ৰেকৰ্ডবিলাক চাইটো আমি আচৰিত হৈ গৈছোঁ। গতিকে এই অনুষ্ঠানটোক যাতে আমি ভৱিষ্যতে আৰু মানে জাকত জিলিকা কৰি তুলিব পাৰোঁ, তাৰ আশা কৰি আমি এইটো প্ৰথম মানে পদক্ষেপ আমি হাতত লৈছিলোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।